সোরেন, ধরন বসুমতারি, বিভূতি বর্গিয়ারি, মহেশ্বর বসুমতারি, মনোরঞ্জন বর্ম, কবিতা বসুমতারি, টুংকু হাজদা, মোহন কিস্কু, মণ্ডল হাজদা আৰু ইয়াত উপস্থিত শ্ৰদ্ধাভাজন ৰাইজ, আই মাতৃসকল, জয় জয়তে মই আপোনালোকক মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছো, খুলম্বাই জনাইছো। বিটিসি বিটিআৰত বহুত দিন মই মিটিং কৰি আছো। প্ৰত্যেকটো নিৰ্বাচন মই চাই আহিছো আৰু প্ৰত্যেকটো নিৰ্বাচনতে মই মানুহৰ মিটিঙত গলে ভিৰ দেখো, কিমান মানুহ আহিছে, কিমান ৰাইজ আহিছে। কচুগাঁৱৰ আজিৰ জনসভা এমচিএলএ ভিত্তিত হোৱা বিটিসি বিটিআৰৰ ভিতৰত আটাইতকৈ ডাঙৰ জনসভা আজি কচুগাঁৱত হৈছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। আৰু অহা নিৰ্বাচনৰ ইংগিত আজিৰ ইয়াত উপস্থিত শ্ৰদ্ধাভাজন ৰাইজে দিলে যে অহা নিৰ্বাচনত কচুগাঁও সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয় হৈ যাব, এইটো সিদ্ধান্ত আজিৰ জনগণে ইয়াত উপস্থিত হৈ দিলে। বিজেপিক জিকাব পাৰিবনে নাই? পাৰিবনে নাই? পাৰিব। শ্ৰদ্ধাভাজন ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্ব ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, অমিত শ্বাহজীৰ আশীৰ্বাদত বড়োলেণ্ডত আজি শান্তি হৈছে। আৰু এই শান্তিৰ পৰিণাম যে আমি প্ৰগতিৰ কথা চিন্তা কৰিছো, শান্তিৰ প্ৰগ্ৰাম কাৰণে আজি আমি উন্নয়নৰ কথা চিন্তা কৰিছো, অৰুণোদয়ৰ কথা চিন্তা কৰিছো, নিযুত মইনাৰ কথা চিন্তা কৰিছো। অকল শান্তিৰ বাবে এইটো হবলৈ পালে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই শান্তিক আমি চিৰস্থায়ী শান্তি কৰাৰ কাৰণে আগ্ৰহী। যোৱা 4.5 বছৰত বিটিসি বিটিআৰত এটাও হত্যা, এটাও বোমা, এটাও কিডনেপিং হোৱা নাই। আজি ৰাইজ শান্তিত আছে আৰু এই শান্তিক চিৰস্থায়ী কৰিবৰ কাৰণে আমাক ভাৰতীয় জনতা পাৰ্টি লাগিব। অহা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক প্ৰাৰ্থীক আপোনালোকে জয় কৰিব, এই আশা মই ৰাখিছো। বিজেপিৰ জয়, আপোনাৰ জয়। বিজেপিৰ জয়, শান্তিৰ জয়। বিজেপিৰ জয়, উন্নয়নৰ জয়। আৰু বিজেপিৰ জয়, প্ৰগতিৰ জয়। কচুগাঁও সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিক ইলেকশ্যন জিকাই মুখ্যমন্ত্ৰীৰ হাত মজবুত কৰক আমি প্ৰতিশ্ৰুতি দিছো। এক ভাল বিটিআৰ নিৰ্মাণৰ কাৰণে আমি সদায় কাম কৰি যাম, এই আহ্বান জনাই নিজৰ বক্তৃতা ইয়াতে শেষ কৰিছো। ধন্যবাদ, নমস্কাৰ, জয় হিন্দ।